নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল দৈনিক প্ৰতিদিন সংবাদ আৰু ষ্টুডিঅ'ত মই সুলক্ষণা। আজি নিউ বঙাইগাঁৱত লৱাৰ আছাম ৰেলৱে লেবাৰ ইউনিয়নৰ এক কাৰ্যালয় মুকলি কৰা হয় আৰু এই কাৰ্যালয় মুকলি কৰাৰ পিছতে উৎফুল্লিত হৈ পৰিছে লেবাৰ ইউনিয়নৰ সকলো কৰ্মকৰ্তা। চাওক সবিশেষ। নিউ বঙাইগাঁৱত আজি মুকলি কৰা হয় লৱাৰ আছাম ৰেলৱে লেবাৰ ইউনিয়নৰ কাৰ্যালয়, য'ত উপস্থিত থাকে CYMৰ অধ্যক্ষ বীম বাহাদুৰ সোণাৰ লগতে উপস্থিত থাকে নিউ বঙাইগাঁও ষ্টেচনৰ অধ্যক্ষ ডিকেন্দ্ৰ কুমাৰ ৰয়। লগতে উপস্থিত থাকে মজদুৰ ইউনিয়নৰ জইণ্ট ছেক্ৰেটৰী হীৰামন যাদৱ। লগত উপস্থিত থাকে বিভিন্ন শ্ৰমিক সংগঠনৰ কৰ্মকৰ্তাসকল। আজি 3 বজাত নিউ বঙাইগাঁও লৱাৰ আছাম ৰেলৱে লেবাৰ ইউনিয়ন কাৰ্যালয় মুকলি কৰা হয়। লগতে ইউনিয়নৰ সভাপতি ৰচিদুল হকে কয় যে কেৱল নিউ বঙাইগাঁৱতে নহয়, নামনি অসমৰ প্ৰতিখন মাল গুদামতে স্থাপন কৰা হ'ব লৱাৰ আছাম ৰেলৱে লেবাৰ ইউনিয়নৰ